দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজচক্ৰৰ অন্তৰ্গত মাছগুমিৰ চৰকাৰী গাঁও প্ৰধান আজিত আলীৰ বিৰুদ্ধে অবৈধভাৱে দাবী ধমকীৰে ভূমি দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ছয়গাঁৱৰ মাছগুমিৰ সামাদ আলী নামৰ দৰিদ্ৰ ব্যক্তিজনৰ বাসগৃহ তথা বস্তিৰ মাটি দখল কৰাৰ বিৰুদ্ধে ওলাই আহিল চৰকাৰী গাঁও প্ৰধানৰ বিৰুদ্ধে ৰাইজে। অভিযোগ অনুসৰি মাটিৰ দালাল ৰূপী গাঁও প্ৰধান আজিত আলীয়ে সামাদ আলীৰ ভূমিৰ কাষত নিজ পুত্ৰৰ নাম মাটি ক্ৰয় কৰি একেলগে থকা সামাদ আলীয়ে প্ৰায় 14 বছৰ পূৰ্বে কিনা মাটি দখলৰ চেষ্টা অব্যাহত ৰাখিছে গাঁও প্ৰধানজনে। দৰিদ্ৰ পৰিয়ালটোক বিভিন্ন ধৰণে নিতৌ হাৰাশাস্তিৰ অভিযোগ স্থানীয় ৰাইজৰ আজিত আলীৰ বিৰুদ্ধে। উল্লেখ্য যে ভূমি জালিয়াতিৰ অভিযোগত ইতিমধ্যেও আজিত আলী নামৰ গাঁও প্ৰধানজনে ৰঙাখৰৰ ভাত খাব লগা হৈছিল। সমান্তৰালকৈ ৰাজপথৰ মাটিও দখল কৰি অন্য লোকক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে আজিত আলীৰ বিৰুদ্ধে ৰাইজে। ভুক্তভোগীয়ে কান্দি কান্দি ন্যায়ৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে। 10 লাখ মাটি আমাৰ এই সামাদৰ পৰা জয়নালৰ পৰা লৈ কেনে ৰাইজে মিলি দিছে যে তথাপি দুখীয়া মানুহক যাতে হাৰাশাস্তি নহয়। এই মাটিয়ে থাকিব, মানুহ কেতিয়াও নাথাকে। এই লৈ দৰ্জীক বাৰ দৰ্জীৰ পৰা পাৰ্মিশ্যন লৈছে ৰাইজে, আৰু সেই পাৰ্মিশ্যন লোৱা মানুহ তাতে আছে আমাৰ দেৱানী চাদুল্লা। তেখেতে কৈছে আগতে প্ৰথম দৰ্জীক সুধিছে, এতিয়া আমি ৰাইজে যাতে কৰিম তুমি মানি লৈছানে নাই, ইমান দিন যি হৈছে তেওঁ কৈছে মই মানি লৈছোঁ। আৰু মানি লোৱাৰ পিছতে মোক সুধিছে যিহেতু মোৰ বন্ধুৰ তাতে গাইজান নাই, ময়ে গাইজান। মোক সুধিছে তেখেতে মোক সুধিছে তুমি কি কওঁ, বোলে আপোনালোকে ৰাইজে যাতে কৰিছে মই মানি লৈছোঁ। তেতিয়াহ'লে তেখেতেও মানি লৈছোঁ, মই মানি লৈছোঁ। আৰু মানি লোৱাৰ পিছত আজি একমাহ আগতে সীমা দিয়াৰ পিছতে ৰাইজে পোষ্ট ঢালবা দিছে। পোষ্ট ঢালাৰ পিছতে 7 দিন পিছতে তেওঁ কেছ কৰিছে, পুলিচ আনিছে, আকৌ মণ্ডল আনিছে, আকৌ আজি পুলিচ আনিছে, এতিয়া এই পোষ্ট আনিছে, এই ঘৰৰ চোতাল দি পোষ্ট মাৰিব কামেলা লৈছে। মাটিটো আমি ছাৰ আজি 13 বছৰ হ'ল কিনছোঁ। এই মাটিটো 14 বছৰ ছাৰ, মাটিটো 14 বছৰ হ'ল কিনছোঁ। আজি আমাৰ গাঁও বুঢ়াই তাৰমানে আজি ইমান ঠেলি নিয়ে আছে। আমাৰ 10 লাখ মাটি লৈয়ে গৈছে ইতিমধ্যে 91 নাচাৰ পৰা। তাৰপিছত আৰু আকৌ তাৰমানে আমাৰ ভিটা বাৰী ঘৰ বাৰী এটি গোটেইখিনি নিব খোজে ছাৰ। আমি এই চলি পলি এৰি পেলাই আমি হেৰি কৰি আছোঁ। আজি পোষ্ট আনছি ছাৰ, এই পোষ্ট আনি পেলাই আমাৰ সীমা উঠাই দি পেলাই হেৰি কৰিব। আজিত গামবুঢ়া এই মাছগুমি ছাৰ। মোৰ নামটো সামাদ আলী ছাৰ। আমি মাটিটো কিনছোঁ আগগুমিৰ পৰা ছাৰ। আগগুমিৰ মানুহৰ মাটি কিনছোঁ ছাৰ। নামটো হ'ল হিৰেণ কলিতা। এতিয়া সমস্যা ছাৰ আমাৰ সেই মাটি লৈ সমস্যা। তাৰমানে আমি কিনছোঁ 91 নাচা, আৰু গামবুঢ়াই তাৰমানে কৈ আছে যে ইহঁতে 65 নাচা বুলি কিনছোঁ। এই সেইটো লৈও সমস্যা। আমাক ৰাতি পুলিচ আনি পেলাই আমাক উঠাই লৈ যাব খোজে। এইটোৱে সমস্যা ছাৰ। এতিয়া আমাৰ ছাৰ হেৰি কৰি দিব লাগে, আমাৰ সীমাটো যিটো সীমা আছে আগৰ সেইটোৱে আমাৰ সেইটোৱে ইনচাফ লাগে। সেই সীমাটোৱে থাকিব লাগে ছাৰ। বিচাৰটো আমাৰ ন্যায় বিচাৰ হ'ব লাগে। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, এনিফাৰ 24।